ফেচবুক ফেমিলি সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু শুভ দুপৰীয়া জনাইছোঁ সকলোকে। আজি মই বনাব ওলাইছোঁ চিকেন। তাতে মই লৈছোঁ পিঁয়াজখিনি গোল গোলকৈ কাটি আৰু জলকীয়া লৈছোঁ 3টা কৰি ফ্ৰাই কৰি লৈছোঁ পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে। তাৰপাছত দিছোঁ এয়া মই চিকেন দিছোঁ। তাৰপাছত দিলোঁ নিমখ হালধি আৰু সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ অকণমান জিৰা গুড়ি। তাৰপাছত এতিয়া গোটেইখিনি মিহলাই ফ্ৰাই কৰি ল'ম, পূৰা লাল হোৱালৈকে ফ্ৰাই কৰি ল'ম। যেতিয়া পূৰা চিকেনখিনি যেতিয়া পূৰা লাল লাল হৈ যাব তেতিয়ালৈকে ফ্ৰাই কৰি ল'ম। দেখিছে আপোনালোকে ভিডিঅ'ত চাগে দেখিছে মাংসখিনি ধুনীয়া ৰঙা হৈ গৈছে। আৰু গেছটো মিডিয়াম ভলিউমত কৰি কেনে ৰাখিব। আৰু মই ইয়াতে দিছোঁ আলুখিনি মই হাফ ফ্ৰাই কৰি লৈছিলোঁ, তেতিয়া দিছোঁ আলু। এতিয়া ঢাকনি লগাই 2-3 মিনিটৰ মূৰে মূৰে উঠাই চাই থাকিম। অলপ দেৰি এনেকৈ ভাজি উঠাৰ পাছত যেতিয়া মাংসখিনি সিজি যাব ধুনীয়াকৈ ভালকৈ, তেতিয়াৰ পাছত আমি দিম গৰম পানী। আৰু এতিয়াতো দুপৰীয়া হ'ল, তেতিয়ালৈকে আপোনালোকেও কওক কি বনালে আজি দুপৰীয়া সাজত। তাৰপাছত এতিয়া মই দিলোঁ আদা নহৰু পেষ্ট, তাতে অকণমান জিৰা গুড়িও দিছোঁ। এইখিনি দি এতিয়া আকৌ 2-3 মিনিটৰ বাবে আৰু অলপ দেৰি ঢাকি কেনে ভাজি ল'ম। আপোনালোকে দেখিছে মাংসৰ পৰা কেনেকুৱা তেল ওলাই আহিছে। তাৰ পাছত এতিয়া কওকচোন বাকী সকলোৰে খবৰ কেনেকুৱা, আৰু চিকেনটো এনেকৈ খাই মোৰ নিচিনা বনাই এনেকৈ খাই কেনেকুৱা পাই ক'বচোন। মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু নতুন হৈ যদি ফ'ল' এটা কৰিব। তাৰপাছত এতিয়া দিম মই অকণমান গৰম পানী, প্ৰায় 1 কাপমানৰ জোখৰ গৰম পানী দিছোঁ। আৰু এইখিনি গৰম পানী জাষ্ট অকণমান সিজিবৰ কাৰণে দিছোঁ। অলপ যেতিয়ালৈকে গ্ৰেভি হ'ব তেতিয়ালৈকে দিম। আমি বেছি পানী দিও উতলোৱা নাই, 1 কাপহে দিছোঁ। আৰু যেতিয়া অলপ শুকাই যাব গ্ৰেভি টাইপ হৈ যাব তেতিয়া মোৰ মাংসখিনি বনোৱা হৈ যাব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই ক'ব। আৰু ভাতৰ থালিটো মই ধুনীয়াকৈ সজাই দিছোঁ। মাংসখিনি দিছোঁ বাতিত, মাছ ফ্ৰাই দিছোঁ এটা, জলকীয়া আৰু ভাত অকণমান। আৰু আজি মোৰ ভিডিঅ'টো এইখিনিয়ে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব।